सीट बेल्ट नलगोৱাৰ বাবে বাইক আৰোহীলৈ আহিল 1000 টকাৰ চালান। পৰিবহণ বিভাগৰ আজব কাণ্ডত হাঁহিবই নে কান্দিবই অৱস্থা ভুক্তভোগীৰ। দুচকীয়া মটৰচাইকেলত सीट बेल्ट ব্যৱহাৰ নকৰাৰ বাবেই চালকলৈ আহিল চালান। কথাটো শুনি আপুনি আচৰিত হলেও কিন্তু এইটোৱে সঁচা। এইখন অসমতে অসম চৰকাৰৰ পৰিবহণ বিভাগে সংঘটিত কৰিছে এই আজব কাণ্ড। বাইকত सीट बेल्ट নলগোৱাৰ বাবে নাজিৰা মেছাগড়ৰ সুভাষ বৰগোহাঁই নামৰ ব্যক্তিজনলৈ আহিল 1000 টকাৰ চালান। লখিমপুৰৰ বগীনদী বজাৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত सीट बेल्ट নলগোৱাকৈ বাইক চলোৱাৰ বাবে 1000 টকাৰ চালান আহিল ব্যক্তিজনলৈ। কিন্তু আচৰিত কথা যে শিৱসাগৰ জিলাৰ নাজিৰাৰ সুভাষ বৰগোহাঁই বিগত 6 বছৰ ধৰি লখিমপুৰলৈ যোৱাই নাই। তেনেস্থলত কিদৰে এনেকৈ চালান কাটিলে সেই কথাই চিন্তিত কৰি তুলিছে লোকজনক। আজি মই আপোনালোকৰ আগত মোৰ এটা নিজৰ ব্যক্তিগত কথা এটা অৱগত কৰিবলৈ আগবাঢ়িছোঁ। এইটো ঘটনাটো খুবেই আচৰিত ধৰণৰ। কথাটো হ'ল এনেকুৱা যে আমাৰ যদি ঘৰুৱা গাড়ী বা মটৰচাইকেল চুৰি হৈ যায়, আমি পুলিচৰ ওচৰলৈ যাওঁ, প্ৰশাসনৰ ওচৰলৈ যাওঁ সহায় বিচাৰি যে মোৰ মটৰচাইকেলখন হেৰালে বা মোৰ গাড়ীখন হেৰালে। এতিয়া মোৰ মটৰচাইকেলৰ লগত এনেকুৱা এটা ঘটনা হৈছে যে মই পুলিচৰ ওচৰলৈ যাবলৈ ভয় খাইছোঁ। কি কাৰণে ভয় খাইছোঁ, মোৰ নামত এখন চালান আহিছে পুলিচৰ, লখিমপুৰ পুলিচৰ পৰা, যে মই 9/12/2023 তাৰিখে सीट बेल्ट নথকাকৈ মোৰ মটৰচাইকেল চলাই গৈছোঁ। এতিয়া কথাটো এনেকুৱা আচৰিত হৈছে যে মটৰচাইকেলত सीट बेल्ट নাথাকে, সেইখন লাগিলে মই শিৱসাগৰতে চলাওঁ বা লখিমপুৰতে চলাওঁ, যোৱাতে চলাওঁ। এতিয়া কথাটো হৈছে মই লখিমপুৰলৈ আজি 4-6 বছৰে যোৱা নাই। গাড়ীত হওক, ট্ৰেইনত হওক, প্লেনত হওক, কোনোফালে মই লখিমপুৰলৈ যোৱা নাই। কিন্তু মোলৈ এটা চালান আহি গৈছে। চালানখন আহিছে মোৰ মটৰচাইকেলৰ নামত। মটৰচাইকেলৰ নাম্বাৰটো মই আপোনাক কৈ দিছোঁ, AS04L1173। এইখন মোৰ হিৰো স্প্লেণ্ডাৰ মটৰচাইকেল হয়। এই মটৰচাইকেলখনৰ আমাৰ অসম চৰকাৰৰ স্মাৰ্ট পুলিচ ফালৰ পৰা এখন মোক চালান দিছে যে মই সেই মটৰচাইকেলখন চলাই যাওঁতে মোৰ सीट बेल्ट নাছিলে। আৰু তাৰ সাক্ষী হিচাপে দুজন আছে, এজন হৈছে পাপা দলে, এজন হৈছে শম্ভু চাংমা। এই দুজনে সাক্ষীও দিছে। আৰু এইটো মোৰ চালানটো কাটিছে লখিমপুৰ বগীনদী বজাৰ। লখিমপুৰ বগীনদী বজাৰত গৈছে, দেখাইছে চালানটোৰ লোকেশ্যনটো। কিন্তু মই এইটো জনাব বিচাৰিছোঁ যে আজি 6 বছৰ ধৰি মই লখিমপুৰ যোৱা নাই। আৰু মটৰচাইকেল লৈ এজন মানুহ শিৱসাগৰৰ পৰা লখিমপুৰ এটা অসম্ভৱীয়া কথা। তাতকৈ অসম্ভৱীয়া কথা যে सीट बेल्ट লগাই মটৰচাইকেল কোনে চলাব, এইটো কোনো ছিষ্টেমেই নাই। তো মই এইটো ৰাইজকো জনাব বিচাৰিছোঁ আৰু আমাৰ পুলিচ প্ৰশাসনকো আমাৰ জনাব বিচাৰিছোঁ যে এনেকুৱাবিলাক আপোনালোকে কৰি সাধাৰণ মানুহক হাৰাশাস্তি নকৰিব। এই চৰকাৰখনে টেক্স তোলাৰ নামত যিটো এটা কৰি আহিছে, এতিয়া আমি বুজিব পাৰিছোঁ সাধাৰণ মানুহকো যদি এনেকৈ ধৰণে মাধমাৰ দিয়ে, মানুহ ক'লৈ যাব। আজি মই নিৰূপায় এই বস্তুটো মই কেনেকৈ এতিয়া প্ৰমাণ কৰিম যে মটৰচাইকেলত सीट बेल्ट নাথাকে, নথকাকৈ মই ফাইনটো কেনেকৈ দিম, বা তেখেতসকলে কেনেকৈ এখন মটৰচাইকেলৰ এগেইনষ্টত सीट बेल्टर ফাইন লগাইছে। এইটো আজিৰ তাৰিখত মোৰ কাৰণে এটা বৰ আচৰিত ধৰণৰ প্ৰশ্ন হৈছে। মই ৰাইজক এইটো অৱগত কৰিছোঁ। আৰু লগতে আৰু এটা কথা কওঁ যে আপোনালোকো সাৱধান হওক, যে আপোনালোকৰ মটৰচাইকেল গাড়ী এগেইনষ্টতো তেনেকুৱা ধৰণৰ আহি যাব পাৰে। ধৰক কাইলৈকে কোনোবা গাড়ীৰ হেলমেট বোলে নাই পিন্ধাৰ কাৰণে আপোনাৰ ফাইন কাটি দিছে, চালান আহিছে, হ'ব পাৰে। যেনেকৈ মটৰচাইকেলত सीट बेल्टर চালান আহিছে, গাড়ীত হেলমেটৰ চালান আহিব পাৰে, এইটো সাধাৰণ কথা। এই চৰকাৰখনক মই এইটো এটা অনুৰোধ জনাম যে আপোনালোকে যি স্মাৰ্ট পুলিচৰ কথা কৈ আছে, এই স্মাৰ্ট পুলিচে এইখিনি কামৰ পৰা বিৰত থাকিলে ৰাইজৰ সুবিধা হ'ব। নাজিৰাৰ পৰা অনন্ত কলিতাৰ ৰিপৰ্ট, মাই নিউজ এনি।